বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটি বহুত গুৰুত্বপূৰ্ণ নোটিফিকেশ্যন জনাব বিচাৰিম। তো এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জনাম ইতিমধ্যে ৰাজ্যত যি এমপ্লয়মেণ্ট এক্সচেঞ্জ সেৱা হেতু পোৰ্টেলৰ জৰিয়তে আপোনালোকক আপডেট কৰিব দিছিল, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিব দিছিলে। ইয়াৰ লাষ্ট ডেট ইতিমধ্যে আজিৰ দিনটো আছিল, অৰ্থাৎ 15 আগষ্টলৈকে ইয়াৰ লাষ্ট ডেট দিয়া হৈছিলে। ইয়াৰ আগতে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে 2 জানুৱাৰীৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছে এক্সচেঞ্জত, এমপ্লয়মেণ্ট এক্সচেঞ্জত, তেখেতসকলৰ বাবে দিয়া হৈছিলে এই খবৰটো। তো বন্ধুসকল, ইতিমধ্যে যিসকল প্ৰাৰ্থীয়ে এক্সচেঞ্জত নাম ৰেজিষ্ট্ৰেশ্যন কৰিলে তেখেতসকলে কৰিলেই, আৰু যিসকলে এতিয়ালৈকে কৰিব পৰা নাই তেখেতসকলৰ বাবে আহিছে এটি ভাল খবৰ। তো ইয়াতে চাব, ফৰ দ্য convenience of these candidates, the re-registration service of Seva Setu portal has been extended up to 31st December 2024. তো বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যে ইতিমধ্যে সেৱা সেতু পোৰ্টেলৰ জৰিয়তে যদি আপোনালোকে নিজৰ নামটো ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই, তেনেহ'লে আপোনাৰ বাবে সময় এক্সটেণ্ড কৰি দিয়া হৈছে 31st ডিচেম্বৰ 2024লৈকে, অৰ্থাৎ এই বছৰৰ ডিচেম্বৰ মাহৰ 31 তাৰিখলৈকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব সেৱা হেতু পোৰ্টেলৰ জৰিয়তে। তো বন্ধুসকল, এই খবৰটো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।